এইবাৰ বনাঞ্চলৰ ভূমি কেৱল সন্দেহযুক্ত নাগৰিকেই নহয়, এইবাৰ নগায়ো দখল কৰাৰ খবৰ লাভ কৰা হৈছে। এইবাৰ নেগেৰী বিলৰ ভূমি নগাই দখল কৰা বা নগাৰ আক্ৰাসনৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। অহা 8 আগষ্টত নেগেৰী বিলত উচ্ছেদ হোৱাৰ কথা আছিল আৰু তাৰ পূৰ্বে এইবাৰ নগাৰ আগ্ৰাসনৰ খবৰ আহি পৰিছে। যিটো সময়ত উজনি অসম, নামনি অসম সকলোতে আটাইতকৈ চৰ্চিত বিষয়টোৱে হৈছে উচ্ছেদ আৰু অবৈধ বেদখলকাৰী। এইটো সময়তে কেৱল মিয়া অবৈধ বেদখলকাৰীয়েই নহয়, এইবাৰ নগায়ো অসমৰ ভূমি বেদখল কৰাৰ খবৰ আমাৰ ওচৰত আহি পৰিছে। লৈ আহিছোঁ গুৰুত্বপূৰ্ণ খবৰ, আমাৰ ৰাজ্যৰ আন এক গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকৰ বাবে লৈ আহিছোঁ। উচ্ছেদৰ পূৰ্বে নেগেৰী বিলত এইবাৰ নগাৰ আগ্ৰাসন, এইবাৰ নগাই আগ্ৰাসন কৰাৰ খবৰ লাভ কৰা হৈছে নেগেৰী বিল। আৰু নেগেৰী বিলত এইবাৰ নগাই আগ্ৰাসন কৰাৰ খবৰ লাভ কৰা হৈছে কাৰণ নাগালেণ্ড প্ৰশাসনে বন্ধ কৰিলে জিঅ' টিউবৰ কাম। য'ত জিঅ' টিউবৰ কাম চলি আছিল সেয়া বন্ধ কৰাৰ খবৰ লাভ কৰা হৈছে। নাগালেণ্ড সীমান্তৰ দণ্ডাধীশৰ সৈতে এক দল উপস্থিত হৈ কাম স্থগিত কৰাৰ নিৰ্দেশ দিয়ে আৰু লগে লগে এই বিষয়টোৱে তীব্ৰ চৰ্চা লাভ কৰিছে। 8 আগষ্টত নেগেৰী বিলত চলিলহেঁতেন উচ্ছেদ অভিযান। 8 আগষ্টৰ বাবে সকলো সাজু কৰা হৈছিলে আৰু তাৰ পূৰ্বে এতিয়া নগাৰ আগ্ৰাসনৰ খবৰ লাভ কৰা হৈছে। প্ৰশাসনে উচ্ছেদৰ বাবে আৰম্ভ কৰিছে যাৱতীয় কাম কাজ আৰু প্ৰশাসনে যাৱতীয় কাম কাজ কৰি থকাৰ সময়তে আহি পৰিছে এই ডাঙৰ খবৰটো। উচ্ছেদৰ পূৰ্বে অসমৰ ভূমি দখলৰ চেষ্টা নগাৰ। ইয়াৰ পূৰ্বেও নগাই বহুবাৰ অসমৰ ভূমি দখল কৰাৰ খবৰ লাভ কৰা হৈছিল। নেগেৰী বিলৰ ভূমি নাগালেণ্ডৰ বুলি দাবী কৰিছে নাগালেণ্ড প্ৰশাসনে আৰু লগে লগে এতিয়া হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে। নেগেৰী বিলৰ ভূমি নিজৰ বুলি দাবী কৰিছে, য'ত প্ৰশাসনে উচ্ছেদ অভিযান চলাই আছে ত'ত নগাই কৰিছে দখল। কৃষি বিভাগৰ জিঅ' টিউবৰ কাম বন্ধ কৰিছে নগাই। আমাৰ ওচৰত সেই এক্সক্লুচিভ ভিডিঅ' আহি পৰিছে, আমি আপোনালোকক দেখুৱাইছোঁ। উচ্ছেদৰ পূৰ্বে নেগেৰী বিলত নগাৰ আগ্ৰাসন। উচ্ছেদৰ পূৰ্বে এয়া জিঅ' টিউবৰ কাম বন্ধ কৰিছে নাগালেণ্ড প্ৰশাসনে বন্ধ কৰিলে জিঅ' টিউবৰ কাম আৰু ক'লে যে এই ভূমি আচলতে নগাৰহে। নেগেৰী বিলত এয়া উচ্ছেদৰ পূৰ্বে নগাৰ আগ্ৰাসন দেখিবলৈ পোৱা গৈছে। নাগালেণ্ড সীমান্তত দণ্ডাধীশৰ সৈতে এটা দল গৈ উপস্থিত হয় আৰু তাৰ কিছু ভিজুৱেল আমি আপোনালোকক দেখুৱাই আছোঁ। সিহঁতৰ ওচৰত যোৱা নাই, আমি মেচিনৰ ওচৰত আছিলোঁ। নগা আহিছিলে যেতিয়া টিমটো কি বন্ধ কৰিলে কামটো? কামটো সিহঁতে মানে বন্ধ কৰি দিলে। সিহঁতে আমি মেচিনৰ ওচৰত আছিলোঁ। শুনিছোঁ তো কি কৈছিলে? সিহঁতে মানে কৈছে কামটো বন্ধ কৰ, আমি থাকালৈকে মানে আমি কাম বন্ধ কৰ, আমি যোৱাৰ পিছত কাম কৰিবি, সেইটো নহ'ব, একেবাৰে কাম বন্ধ কৰ। একেবাৰে বন্ধ কৰিব দিছে। তেতিয়া মহৰি আছিলে না লগত? মহৰি আছিলে, মহৰি কিবা এটা মানে ভিডিঅ' এটা কৰিছিলে, সেইকাৰণে তাৰ মোবাইলটো লৈ ল'লে। নহয় পিছত দি দিলে মোবাইলটো। মহৰি তাতে আছে ছাৰ, চাইডতে আছে। ক'ৰ পৰা আহিছিলে আমি নাজানো ছাৰ এইবিলাক। খোজকাঢ়ি আহিছিলে। পুলিচে বুলি কওঁ 4টা না 5টা আহিছিলে। মানে ড্ৰেছ লগাই মানে 3টা আহিছিলে আৰু চিভিল ড্ৰেছত মানে 3টা আহিছিলে। 5টা 6টা আহিছিলে। কি কাম চলি আছিলে এইটো? এইটো মানে ছাৰ জিঅ' বেগৰ কাম চলি আছে, জিঅ' টিউবৰ কাম। অসম চৰকাৰে বিভিন্ন প্ৰান্তত অসম চৰকাৰে উচ্ছেদ কৰি থকা আমি দেখিবলৈ পাইছোঁ। শেহতীয়াকৈ গোলাঘাট জিলাৰ মেৰাপানী নেগেৰী বিলটো আমি উচ্ছেদৰ জাননী পোৱাৰ পিছতেই নগালোক আহি তেখেতলোকৰ মাটি বুলি দাবী কৰি উত্থাপন কৰিছে। গতিকে আমি দৈগামতী ছাত্ৰ সন্থাই আমি দাবী জনাব বিচাৰিছোঁ অসম চৰকাৰলৈ যে অসমৰ ভৌগোলিক সীমাৰ ভিতৰত থকা তেখেতলোকৰ নাগালেণ্ডৰ মাটি আচলতে কেনেধৰণে হ'ল আচলতে এইটো এটা প্ৰশ্ন হয়। গতিকে আমি এই ক্ষেত্ৰত অতি শীঘ্ৰে আমি প্ৰত্যক্ষভাৱে দেখিছোঁ যে নাগালেণ্ডৰ বৰ্ডাৰ মেজিষ্ট্ৰেট আহি তেখেতলোকে ছাৰ্ভে কৰা আমি পৰিলক্ষিত দেখিছোঁ। গতিকে তেখেতলোকে আমাৰ অসম চৰকাৰৰ আৰক্ষী থকাৰ পিছত আৰু কেনেধৰণে আচলতে ইয়াত ছাৰ্ভে কৰিবলৈ এটা সুযোগ পালে। আচলতে এই জিঅ' বেগৰ কাম অসম চৰকাৰে এটা আঁচনি হয়, জিঅ' বেগৰ যিটো আমাৰ কৃষকসকলৰ এটা আঁচনি, তেখেতলোকে আমাৰ অসম চৰকাৰে কৰি থকা পৰিলক্ষিত হৈছিলে। তেখেতলোকে আচলতে এই অসম চৰকাৰৰ যিটো আঁচনি সেইটো নাগালেণ্ডৰ আচলতে বৰ্ডাৰ মেজিষ্ট্ৰেটে বন্ধ কৰা আমি পৰিলক্ষিত।